ছগ্ৰা পূজাক লৈ উখল মাখল কঠীয়াতলি। বসন্তৰ আগমনৰ লগে লগেই যেন উখল মাখল পৰিৱেশৰ সৃষ্টি হয় মধ্য অসমত। তিৱা জনগোষ্ঠীৰ পৰম্পৰাগত কৃষিভিত্তিক লোক উৎসৱ ছগ্ৰা খাম পালন। মধ্য অসমৰ কঠীয়াতলি নামবৰ লালুং গাঁৱত 4 দিনীয়াকৈ অনুষ্ঠিত হৈছে ছগ্ৰা পূজা। মদাৰ আৰু শিমলু ফুল ফুলাৰ সময়তেই অনুষ্ঠিত হয় তিৱা জনগোষ্ঠীৰ ছগ্ৰা খাম অৰ্থাৎ ছগ্ৰা উৎসৱ। কৃষিভিত্তিক এই উৎসৱ উদযাপন নকৰাকৈ কৃষিভূমিত হাল বা কোৰ নলগাই তিৱা লোকসকলে। মদাৰ আৰু শিমলু ফুল ফুলাৰ সময়তেই অনুষ্ঠিত হয় তিৱা জনগোষ্ঠীৰ ছগ্ৰা খাম। বিগত বছৰৰ দৰে এইবেলিও কঠীয়াতলি নামবৰ লালুং গাঁৱত উলহ মালহেৰে পালন কৰা হয় ছগ্ৰা খাম। বুধবাৰৰ পৰা অনুষ্ঠিত হোৱা এই ছগ্ৰা পূজাৰ আজি অন্তিম দিন। এই ছগ্ৰা পূজাৰ আছে এক বিশেষত্ব। পূজা চলি থকাৰ সময়ছোৱাত কঠীয়াতলিৰ এই তিৱা গাঁওকেইখনত তিৱাসকলৰ ৰাজত্ব চলে। পূজা চলি থকা সময়ত কোনো ব্যক্তিয়ে জোতা চেণ্ডেল লং পেণ্ট পিন্ধি গাঁওকেইখনত প্ৰৱেশ কৰিব নোৱাৰিব। তদুপৰি গাড়ী মটৰ চাইকেল আদিও নিষিদ্ধ কৰিছে পূজাৰ সময়ছোৱাত। লক্ষণীয়ভাৱে সামাজিক নীতি নিয়ম নামানি যদি কোনো লোকে গাঁওখনত প্ৰৱেশ কৰে তেনেহ'লে সন্মুখীন হ'ব লাগিব চৰম শাস্তিৰ। দেখে এটা আছে, ইয়াত আমি লং পেণ্ট পিন্ধিব নোৱাৰোঁ, গাড়ী মটৰ ভৰাব নোৱাৰোঁ, চাইকেলো আমি ভৰাব নোৱাৰোঁ। তাৰোপৰি আমি জোতা চেণ্ডেল আমি ইয়াত কৰিব নোৱাৰোঁ। তাৰোপৰি মাৰানষ্ট ইয়াত মানে নচলিব, মাৰানষ্ট ইয়াত মানে আনিব নোৱাৰিব। যদি কোনোবা VIP আহে তেওঁ মানে জেনেৰেল নিচিনাই ভক্ত হিচাপে আহিব পাৰিব। আৰু এই ছগ্ৰা খামৰ দ্বাৰা ইয়াত নিজৰ মাংগলিক পৰ্ব ইয়াত মানে আশীৰ্বাদো ল'ব পাৰে। ইয়াত আমি নজনাকৈ ইয়াত আমাৰ তিৱা ৰাইজে মানে কৰে, বিশ্বাস কৰে। ইয়াত মানে যিটো আছে আমাৰ দেৱতা চাৰি ভাই চাৰিগৰাকী, প্ৰধানত মহাদেৱৰ যিখিনি মানে আছে শক্তি আছে, ইয়াত এই শক্তিটো মানে হয় আৰাধনাটো প্ৰধানত মানে মহাদেৱক আৰাধ্য কৰাৰ এক মানে পৰম্পৰাগত তিৱাসকলৰ ৰীতি নীতিৰে খামটো হৈছে নাম ছগ্ৰা। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ কঠীয়াতলি।